খুলি দিছোঁ আৰু আমাৰ তাৰমানে তাৰে উন্নয়ন কমিটিৰ ফিল্ডত আমাৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে আমাৰ খিচাৰি ভোগ বনাই থকা হৈছে। আমি দুপৰীয়া 10 বজাৰ পৰা আমাৰ নাম আৰম্ভ হ'ব আৰু 12 বজাৰ পৰা আমাৰ খিচাৰি ভোগ বিতৰণ কৰা হ'ব। তাৰ কাৰণে আমি ৰাইজক মানে সকলো ৰাইজৰ আমি পূজা কৰিছোঁ আৰু ৰাইজৰ হেৰিতে আমি মানে ৰাইজৰ শুভকামনা কৰিছোঁ আৰু আমাৰ ইয়াতে ভক্তপ্ৰাণ ৰাইজ মানে অশেষ হ'ব বুলি আমাৰো 10,000ৰ ওপৰত হ'ব বুলি আমি মানে এটা মানে হেৰি কৰিছোঁ আৰু আগবঢ়াইছোঁ, যিহেতু ৰাইজৰ কাৰণে খিচাৰি ভোগ। তাৰে কাৰণে আমাৰ মানে ভক্তপ্ৰাণ ৰাইজসকল আহিব বুলি আমাৰ এটা হেৰি থাকিল আৰু তেওঁলোকেতো আহিবই আমাৰ পূজাৰ কাৰণে, যেন সকলো ৰাইজৰ কাৰণে ভাল হয়, আমি তাকে আশীৰ্বাদ বিচাৰি আজি গণেশৰ আগত আমি ধূপ চাকি জ্বলাইছোঁ আৰু ৰাইজেও আহিব আমাৰ ইয়াতে আৰু আহিও আছে ৰাতিপুৱাৰ পৰা 5 বজাৰ পৰা। এই আৰু মন্দিৰত মানে ভক্তপ্ৰাণ ৰাইজৰ বাবে আমি ৰাতিপুৱা 5 বজাৰ পৰা ৰাণী নিচিঙা ভিৰ হৈছে আৰু আমি মানে ভক্তপ্ৰাণ ৰাইজৰ সাহায্যত আমি মানে মন্দিৰৰ দুৱাৰ খুলি দিছোঁ আৰু আমাৰ তাৰমানে তাৰে উন্নয়ন কমিটিৰ ফিল্ডত আমাৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে আমাৰ খিচাৰি ভোগ বনাই থকা হৈছে। আমি দুপৰীয়া 10 বজাৰ পৰা আমাৰ নাম আৰম্ভ হ'ব আৰু 12 বজাৰ পৰা আমাৰ খিচাৰি ভোগ বিতৰণ কৰা হ'ব। তাৰ কাৰণে আমি ৰাইজক মানে সকলো ৰাইজৰ আমি পূজা কৰিছোঁ আৰু ৰাইজৰ হেৰিতে আমি মানে ৰাইজৰ শুভকামনা কৰিছোঁ আৰু আমাৰ ইয়াতে ভক্তপ্ৰাণ ৰাইজ মানে অশেষ হ'ব বুলি আমাৰো 10,000ৰ ওপৰত হ'ব বুলি আমি মানে এটা মানে হেৰি কৰিছোঁ আৰু আগবঢ়াইছোঁ, যিহেতু ৰাইজৰ কাৰণে খিচাৰি ভোগ। তাৰে কাৰণে আমাৰ মানে ভক্তপ্ৰাণ ৰাইজসকল আহিব বুলি আমাৰ এটা হেৰি থাকিল আৰু তেওঁলোকেতো আহিবই আমাৰ পূজাৰ কাৰণে, যেন সকলো ৰাইজৰ কাৰণে ভাল হয়, আমি তাকে আশীৰ্বাদ বিচাৰি আজি গণেশৰ আগত আমি ধূপ চাকি জ্বলাইছোঁ আৰু ৰাইজেও আহিব আমাৰ ইয়াতে আৰু আহিও আছে ৰাতিপুৱাৰ পৰা 5 বজাৰ পৰা। এই আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।